ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। বিষ ৰাখি লোকসকলৰ বাবে 2026 চনৰ মাৰ্চ মাহটো আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। এই মাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগ ঘটিব। কিছুমান ক্ষেত্ৰত সাৱধানো হ'ব লাগিব। এই মাহত প্ৰেম, ধন, চাকৰি, ব্যৱসায় সকলো ক্ষেত্ৰত ভাগ্য কেনেদৰে পাৰ হ'ব, এই ভিডিঅ'টোত মাৰ্চ মাহৰ ৰাশিফল অথবা ভাগ্যফল। প্ৰিয় দৰ্শক, পোনপ্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ ইউটিউব চেনেলত আহিছে, তেনেহ'লে প্ৰতি মাহে মাহেকীয়া ৰাশিফল পাবলৈ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। লগতে কওঁ যে 2026 চনৰ সম্পূৰ্ণ ৰাশিফল এতিয়ালৈ আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। এতিয়া জানো আহকচোন 2026 চনটোত মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব। চাওঁতে প্ৰিয় দৰ্শক 2 মাহ পাৰ হ'ল। সেয়েহে মাৰ্চ মাহটো কি হ'ব আপোনাৰ ৰাশি। প্ৰথমে আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ ক্ষেত্ৰত এই মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব, কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ দিনবোৰ ভাল ধৰণে পাৰ হয়। এই মাহটোত কিছুমান এলাৰ্জি জাতীয় প্ৰব্লেম আহিব পাৰে, ৰক্ত সম্বন্ধীয় কমপ্লেইন আহিব পাৰে, পেটৰ বিষ অলপমান হ'ব পাৰে। সেয়েহে বাহিৰত গ'লে খোৱা লোৱাবোৰ বাছি কেনে খাব। সকলৰ স্বাস্থ্যৰ সম্পৰ্কে দেহৰ বিষ, বুকৰ বিষ তেওঁলোকৰ সমস্যা চলি আছে। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ এচিডিটিৰ কাৰণে বুকৰ বিষ, কঁকালৰ বিষ হ'ব পাৰে। পাৰিলে অলপ নিজৰ গেষ্ট্ৰিকটো মেইনটেইন কৰি চলিবলৈ চেষ্টা কৰিব। বাকী ইমান প্ৰব্লেম নাই, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালে দেখা গৈছে এই মাহটোত। উপাৰ্জনৰ ক্ষেত্ৰত মাৰ্চ মাহটোত ভাগ্যই আপোনালোকৰ ছাপোৰ্ট দিব। মাৰ্চ মাহটোত এইখিনি সময়ছোৱাত আপোনালোকৰ কামবোৰ অলপ ধীৰে চলিব, কিন্তু মাহৰ লাষ্টৰ ফালে স্পীড যাব পাৰে। কিন্তু এই মাহটোত বহুতে আপোনালোকে ছাকচেছ কৰিবলৈ পাৰিব। উপাৰ্জনৰ ক্ষেত্ৰত শনি গ্ৰহটো একাদশ ঘৰত থকাৰ কাৰণে বহুতেই এটা ভাল স্থিতি। কোনো ক্ষেত্ৰতে ব্যৱসায়ৰ ক্ষেত্ৰত, উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকে লাভ এটা কৰিবলৈ সক্ষম হ'ব। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত, এক্সামৰ ক্ষেত্ৰত এই মাহটো কেনেদৰে পাৰ হ'ব জানো আহকচোন। এই মাহটো বহুতেই ভাল। বৃহস্পতি আপোনালোকৰ ৰাশিতে থাকিব, আপোনাৰ লগতে থাকিব। বৃহস্পতিৰ স্থিতি যথেষ্ট ভাল। নিজৰ জ্ঞান বুদ্ধি অলপ ব্যৱহাৰ কৰি যিকোনো ক্ষেত্ৰতে আগুৱাই যাবলৈ চেষ্টা কৰক। চেষ্টা কৰি আছে, নাই কৰা বুলি কোৱা নাই, চেষ্টা কৰক। আপোনালোকৰ বৃহস্পতিৰ ছাপোৰ্টৰ কাৰণে এই মাৰ্চ মাহটোত কৰ্মৰ ক্ষেত্ৰত বহুতেই ভাল ধৰণে নিজৰ জ্ঞান বুদ্ধি লগাই কাম কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত কৰ্মৰ ফালৰ পৰা চাবলৈ গ'লে অশুভ প্ৰভাৱ পাব পাৰে, কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ বৰ্তমান সময়ছোৱাত ৰাহু আৰু কেতুৰ যুতিটোৰ কাৰণে আপোনালোকৰ কৰ্মস্থানত কিছুমান শত্ৰুৰ কাৰণে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে শত্ৰুৰ কাৰণে হওক অলপ পিছ পৰিব পাৰে। সেয়েহে সাৱধান হৈ চলিব লাগিব। আচাৰ ব্যৱহাৰ, মাৰ্কেট ব্যৱসায়, যিকোনো জেগাত ব্যৱসায় কৰিলে মাৰ্কেটখনো চাই ল'ব লাগিব, চোৱা চিতা কৰিবই লাগিব। আৰু নিজকে জ্ঞান বুদ্ধি লগাই সকলো ক্ষেত্ৰতে কাম কৰাটো অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। প্ৰিয় দৰ্শক, আমি আপোনালোকক শিকাই থকা নাই, জাষ্ট ৰাস্তাটো দেখাই দি আছোঁ। কিবা যদি আপোনালোকৰ মনত কুৱেশ্যন থাকে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকক জনাবলৈ নাপাহৰিব, আমি কমেণ্টৰ ৰিপ্লাই দিওঁ। এই মাৰ্চ মাহটোত ভাগ্যৰ স্থানত আপোনালোকৰ চন্দ্ৰগ্ৰহটো মাহটো আৰম্ভণিতে প্ৰভাৱ আছে যদিও, কিন্তু গোটেইটো মাহে আপোনালোকৰ কাৰণে প্ৰভাৱ নাই। ভাগ্যৰ স্থানৰ মালিক বহি আছে আপোনালোকৰ ৰাশিত। ইচ্ছা ফুল কৰি আপোনালোকে সকলো কামতেই জয় লাভ কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত কিন্তু ভাগ্য আপোনালোকৰ কাৰণে কৰ্মৰ সঠিক পথ দেখুৱাব। ভাগ্যই আপোনালোকক ছাপোৰ্ট দিব। যিকোনো কামৰ ক্ষেত্ৰত আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত চেষ্টাটো অলপ বঢ়াব। শনিয়ে কোনো ধৰণৰ কৰ্মৰ ফলত বাধা নিদিয়ে। সদায় সৎকৰ্ম কৰি যাওক, নিজৰ লগত ব্যস্ততা থাকক। কোনে কি কৰিছে কি নকৰিছে সেইটোৰ ওপৰত কেতিয়াও মনটো আহিলেও নিগেটিভ হৈ আঁতৰ হৈ যাব তাৰ পৰা। আৰু নিজৰ লাইফটোৰ প্ৰতি ফ'কাছ কৰি অতীতৰ কথা পাহৰি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক, কাৰণ জীৱনটো এবাৰে হয়। আমি সকলো ত্যাগ কৰি জীৱনটো আমি আগবাঢ়িব লাগিব, কাৰণ কালি কি হয় ভগৱান
কোনেও নাজানে নহয় জানো ভাগ্যৰ ফালৰ পৰা চাপত পাব হ'লে আপোনালোকে কষ্ট কৰি নিজৰ মন বুদ্ধি টেলেণ্ট লৈ আপুনি কষ্ট কৰি কাম কৰিব লাগিব ফোকাস এটা জায়গাত ৰাখিব লাগিব তেতিয়াহ'লে ভাগ্যই সকলো জায়গাতে আপোনাক সাপোৰ্ট কৰিব পিতা বা দেউতাৰ লগত সম্পৰ্ক মজবুত থাকিব গুৰুজনৰ পৰা আপোনালোকে আশীৰ্বাদ পাব ওম নমঃ শিৱায় ভক্তি মনেৰে কমেন্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক লগতে চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই জলদি সাবস্ক্ৰাইব কৰক কাৰণ আমাৰ 50,000 সাবস্ক্ৰাইবাৰ ফ্যামিলি হ'বলৈ গৈ আছে মাস মাহত আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো ভাল দেখা পোৱা গৈছে বৃহস্পতি দ্বিতীয় ঘৰত থকাৰ কাৰণে ঘৰুৱা ফালৰ পৰা মাংগলিক কাম কিছুমান ক্ষেত্ৰত হ'ব পাৰে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত হ'ব পাৰে এতিয়া আমি জানো আহকচোন প্ৰেম ৰিলেশনশিপৰ বিষয়ে বৈবাহিকসকলৰ বিষয়ে জানো আহকচোন বিষ ৰাখি জাতক জাতিকা পুৰুষ মহিলা প্ৰেম ৰিলেশনশিপৰ ক্ষেত্ৰত লাভ ৰিলেশনশিপৰ ঘৰত শনিৰ দৃষ্টি আছে শনিৰ সপ্তম দৃষ্টিটো অন্যায়ৰ ক্ষেত্ৰত কাজিয়া পেচালৰ ক্ষেত্ৰত সহায় কৰে তাৰ ৰিলেশনশিপ কেতিয়া বেয়া হয় যেতিয়া থাৰ্ড পাৰসন ব্যক্তি সোমায় হেহে আপোনালোকৰ মাজত যিসকল ৰিলেশনশিপত আছে জিএফ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাৰ্ড পাৰসন ব্যক্তি কেতিয়াও সোমাবলৈ নিদিব নিজৰ ৰিলেশনশিপত নিজৰ গাৰ্লফ্ৰেণ্ডজনক বেষ্ট ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড সকলো কথাই শেয়াৰ কৰক দৰ্শক থাৰ্ড পাৰসন ব্যক্তি এটা ৰিলেশনশিপত সোমালে ৰিলেশনশিপ অলপ বেয়া হ'ব পাৰে হেহে কেতিয়াও এটা ৰিলেশনশিপত তৃতীয় ব্যক্তিজন অহাটো নিদিব যিসকলে বিবাহিত আছে তেওঁলোকক কম যে এই মাহটো অলপমান ধৈৰ্য ধৰিব কাৰণ ধৈৰ্য ধৰিলে সকলো মানুহে আগবাঢ়ি যোৱাত সহায় প্ৰেৰণা পায় হেহে প্ৰিয় দৰ্শক ধৈৰ্য ধৰক আৰু আগবাঢ়ি যাওক সংসাৰখন ধুনীয়া মেইনটেইন কৰক হাজবেণ্ডৰ কথা শুনক যদি শুনি আছে বহুতেই ভাল কিছুমানৰ ক্ষেত্ৰত ইগনোৰ নকৰিব মন পান দি সকলো কথা নিজৰ হাজবেণ্ড বা ওয়াইফজনৰ লগত শেয়াৰ কৰক প্ৰবলেমটো সকলো জায়গাতে থাকিব প্ৰিয় দৰ্শক মই আপোনালোকক শিকাই থকা নাই প্ৰবলেম আমাৰ জীৱনত এদিন দুদিন সকলো জায়গাতে সমান নাথাকে আজি ভাল থাকিলে কালি বেয়া থাকিবই সমান দৃষ্টিৰে যেনেকৈ উদাহৰণ স্বৰূপে চাবলৈ গ'লে লাইটটো যদি আমি লাইটৰ তাৰডাল যদি আমি চু তেনেহ'লে আমাৰ কাৰেণ্ট লাগিব হেতু আমাৰ প্ৰবলেম নহয় হেতু সলিউশন হয় হেতু আমি প্ৰত্যেকজন ব্যক্তিয়ে জানো লাইটৰ তাৰডাল যদি আমি লাই দিওঁ আমি শৰ্ট খাম ঠিক তেনেকৈ আমি জানিব লাগিব যে জীৱনটোত জন্ম লৈছো যদি হেখলৈ প্ৰবলেম থাকিবই আমি যুদ্ধ কৰিব পাব লাগিব এটো আমাৰ অভ্যাস নহয় এটো স্বভাৱে হয় জীৱনত আগবাঢ়ি যাবলৈ সকলো জায়গাতে কিছুমানৰ ক্ষেত্ৰত প্ৰবলেম আহে হেতু আপুনি সমস্যা সমাধান কৰি আগবাঢ়ি যোৱাটোৱে হৈছে জীৱনৰ চাবিকাঠি মূল মন্ত্ৰ যদি কিবা ভুল কলো সৰি জনাইছো কিন্তু মোৰ মনৰ কথাটো কৈছো হয় নহয় কমেন্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব এটা বৈবাহিক জীৱনত খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰক আপোনালোকৰ মংগল গ্ৰহটো আপোনালোকৰ মাজত মালিক হৈ কেনে যেহেতু আপোনালোকৰ ৰাখিতে দৃষ্টি দিছে এইখিনি সময়ছোৱাত মাহটোৰ আৰম্ভণিৰ পৰা নিজৰ পত্নী বা হাজবেণ্ডৰ পৰা সাপোৰ্ট পাবলৈ ইজনে সিজনে বহি ডিসকাস কৰক সময় দিয়ক কাৰণ সময় আমি ফ্যামিলিৰ কাৰণে দিব লাগে সময় উলিয়াওক যিসকলে চাকৰি কৰি আছে টাইম স্পেন্ড কৰিবলৈ সময় পোৱা নাই তেওঁলোকক কৈছো যেহেতু সময় উলিয়াব লাগিব ফ্যামিলিৰ কাৰণে কাৰণ ফ্যামিলিৰ কাৰণে আমি লৰাবোৰে সকলোৱে কষ্ট দিন ৰাতি একাল কৰি আমি নিজে জলি হলেও ফ্যামিলিটো পোখৰ দিও এটা ভাল এটা ৰিলেশনশিপ মেইনটেইন কৰিবলৈ তাত ধৈৰ্য আৰু খং ৰাগবোৰ আতৰাব লাগিব ধৈৰ্য ধৰিবই লাগিব প্ৰিয় দৰ্শক তেনেহলে এটা ৰিলেশনশিপ ধুনীয়াকৈ মেইনটেইন হৈ চলি থাকিব মাতো গোটেই মাতো আপোনালোকৰ ভাল ধৰণে যাব খং ৰাগবোৰ অলপ কমাব যিসকল বিবাহিত আছে প্ৰত্যেকজন ব্যক্তিৰ মনৰ মাজতে খং ৰাগবোৰ থাকে হেহে এই মাতো অলপ কমাব যিসকল অবিবাহিত আছে লাভ ৰিলেশনশিপত আছে তেওঁলোকৰ কাৰণে কিছুমান ক্ষেত্ৰত প্ৰবলেম আহিব পাৰে এই মাতত হেহে থাৰ্ড পাৰসন ব্যক্তি আহিলে সোমাব নিদিব খং ৰাগবোৰ অলপ কমাব বাকি বিবাহিত জীৱন সুখৰে যাব সাধাৰণ শিক্ষা উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীসকল আছে পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াবা মাইন্ডসেটটো নেগেটিভ আহিব পাৰে ধৈৰ্য ধৰি কৰ্ম কৰি যাওক ফলৰ আশা কেতিয়াও নকৰিব
সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত যিহেতু ৰবি দৃষ্টি আছে 15 তাৰিখলৈকে 15 মাৰ্চলৈকে এনেকুৱা ক্ষেত্ৰত কিছুমান নিগেটিভ আহিব পাৰে 15 তাৰিখৰ পাছৰ পিছত সন্মান প্ৰাপ্তিৰ কাৰণে বহুতেই ভাল তাৰ আগত মনটো খেলিমেলি থাকিব পাৰে সেয়েহে কন্ট্ৰোল ইয়ৰছেল্ফ কন্ট্ৰোল কৰি পঢ়া শুনাৰ প্ৰতি ফ'কাছ কৰক কাৰণ সময়ৰ কাম আমি সময়ত কৰাটো খুবেই অত্যন্ত জৰুৰী যিসকল ছাত্ৰ ছাত্ৰীসকল আছে এই মাহটোত ৰবি ৰাহুৰ সৈতে কানেকশ্যন বনাই আছে কিন্তু 15 তাৰিখলৈকে সো আপোনাৰ জন্মচক্ৰত যদি গ্ৰহণ যোগ আছে ৰবি বা চন্দ্ৰ তেনেহলে আপোনালোকে অলপ বেয়া ফল পাব পাৰে যদি আপোনালোকৰ গ্ৰহণ যোগ নাই তেনেহলে চিন্তা কৰিবলৈ কোনো কথাই নাই সেয়েহে ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ সকলোবোৰ ত্যাগ বাদ দিয়ক পঢ়া শুনাত ফ'কাছ কৰিবলৈ চেষ্টা কৰক ফ'কাছ কৰি আছে কাৰণে বহুতেই ভাল শুক্ৰ গ্ৰহটো শনিৰ সৈতে কানেকশ্যন থকাৰ কাৰণে মাহটোৰ 15 তাৰিখৰ পাছৰ পৰা আপোনালোকৰ জীৱনত আহিব টাৰ্ণিং পইণ্ট জীৱন এটা জেগাতে ৰৈ নাথাকে সময়ৰ লগে লগে আমি নিজক সলনি কৰাৰো অত্যন্ত জৰুৰী প্ৰিয় দৰ্শক সঠিক সিদ্ধান্ত ল'লে আপুনি হ'ব পাৰে বিজয়ী সেয়ে ভিডিঅ'টো যদি অলপমান ভাল লাগিছে নিশ্চয় লাইক এটা কৰি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনাৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱন বিশ্লেষণ আমাৰ ইউটিউব চেনেলত প্লেলিষ্টত বনাই থৈ দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে আৰু লগতে 2026 চনৰ বছৰীয়া ৰাশিফল আপোনালোকে চাব পাৰে প্ৰিয় দৰ্শক তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ আপোনালোকক আকৌ নেক্সট মাহত লগ পাম বুলি আশা থাকিল তেনেহলে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ মাৰ্চ মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায়